বদরুদ্দিন আজমাল ইউডিএফৰ সভাপতি মই এতিয়াই খবৰ পাইছোঁ যে হাজী আমিনুলক এৰেষ্ট কৰা হৈছে পেহেলগামৰ ঘটনাৰ ওপৰত মন্তব্য দিয়াৰ কাৰণে মই মন্তব্যটো শুনিছোঁ মোৰ কি মন্তব্য আমাৰ পাৰ্টিৰ কি ভিউ আছে মই কালি কৈ দিছোঁ এইটো পেপাৰ পত্ৰিকা ওলাইছে ইংলিছ পেপাৰতো ওলাইছে দিল্লীতো ওলাইছে অসমতো ওলাইছে এইটো যে মন্তব্য দিছে হাজী আমিনুলে বহুত দুৰ্ভাগ্যৰ কথা এই সময়টো আমি আমাৰ চৰকাৰৰ লগত ভাৰতবৰ্ষৰ চৰকাৰৰ লগত আমি এক হৈ থকাৰ টাইম সন্ত্ৰাসবাদী হয় ইসকলৰ কোনো জাতি ধৰ্ম নহয় খাস কৰি যিসকলে সন্ত্ৰাসবাদীৰ কাম কৰে ইসকলে ইছলামক বদনাম কৰি আছে মুছলমানক বদনাম কৰি আছে জাতিক বদনাম কৰি আছে এটো যিমান নিন্দা কৰা কম এই মন্তব্যটো হাজী সাহেবৰ আমাৰ পাৰ্টিৰ নহয় আমাৰ কোনো ভিউ নহয় জয় হিন্দ